নমস্কাৰ প্ৰিয় দৰ্শকসকল, অহা 14 ফেব্ৰুৱাৰী তাৰিখে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী দেৱীৰ পূজা অৰ্চনা কৰা হ'ব। গতিকে এই সৰস্বতী পূজা দিনাখন কেইটামান ৰাশিৰ বাবে বিশেষ শুভ ফল লৈ আহিব। এই ফাগুন মাহৰ প্ৰথমটো দিনাৰ পৰা, যিহেতু ফাগুন মাহৰ প্ৰথমটো দিনাৰ পৰাই আৰম্ভ হ'ব এই বিশেষ গ্ৰহস্থিতি, গতিকে কোনটো ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল থাকিব। আৰু সৰস্বতী পূজাৰ দিনটো হৈছে সৰ্বসিদ্ধ দিন। গতিকে এই দিনত কি কৰিব, আপুনি কি কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হ'ব, সেই বিষয়ে ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। যিহেতু সৰস্বতী পূজাৰ দিনটো হৈছে সৰ্বসিদ্ধ দিন, গতিকে এই দিনত বিবাহ বাৰুৰে পৰা আৰম্ভ কৰি সকলো ধৰণৰ শুভ কৰ্ম আৰম্ভ কৰাটো অত্যন্ত লাভপ্ৰদায়ক সম্পূৰ্ণ জীৱনৰ বাবে। লগতে বিদ্যাৰ্থীসকলে এই সৰস্বতী পূজাৰ দিনাখন যি বিষয়ত অকণমান দুৰ্বল, সেই বিষয়ৰ কিতাপ যদি ক্ৰয় কৰি আনে, তেতিয়াহ'লে মা সৰস্বতী দেৱীৰ বিশেষ কৃপা তেওঁলোকৰ ওপৰত সদায় থাকে। লগতে হালধীয়া বস্ত্ৰ নতুবা হালধীয়া ৰং মা সৰস্বতী দেৱীৰ অতি প্ৰিয়। গতিকে সৰস্বতী পূজাৰ দিনা হালধীয়া বস্ত্ৰ মা সৰস্বতী দেৱীক অৰ্পণ কৰা নতুবা হালধীয়া ফুল অৰ্পণ কৰাটো বিদ্যাৰ্থীসকলৰ বাবে অত্যন্ত লাভপ্ৰদায়। গতিকে আজি আমি আহক জানো কোনটো ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল থাকিব সৰস্বতী পূজাৰ দিনাৰ পৰা। কিয়নো যিহেতু ফাগুন মাহৰ প্ৰথমটো দিনতে এই বছৰ সৰস্বতী পূজা আহিছে, গতিকে আপোনাৰ বাবে কেনেধৰণৰ ফলাফল হ'ব সেই বিষয়ে জনাইছোঁ। এইবাৰ সৰস্বতী পূজাৰ আৰম্ভণিৰ দিনাখনেই এওঁলোকৰ পঞ্চমপতি ৰবি একাদশত অৱস্থান কৰিব, শনিযুক্ত হ'ব। গতিকে বিশেষকৈ পঞ্চমপতি শনিযুক্ত হোৱাৰ বাবে অকণমান পঢ়াত কিছু মনোযোগ কমিব পাৰে, হয়তো পঢ়াত ধৈৰ্য শক্তিও অকণমান কম হ'ব পাৰে, কিন্তু এওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব, মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে, ভাবি থকা কামবোৰ সিদ্ধি হ'ব। লগতে শিক্ষা আৰু প্ৰেমত অকণমান কিছু খেলি মেলি হ'ব পাৰে, বাকী কিন্তু এওঁলোকৰ সকলো দিশত শুভ হৈ পৰিব। শিক্ষা আৰু প্ৰেমত অকণমান গুৰুত্ব ৰাখিলে এই মাহটো অতি সুন্দৰভাৱে পাৰ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহৰ প্ৰথমটো দিনা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানৰ অধিপতি ৰবি আপোনাৰ কৰ্মস্থানত অৱস্থান কৰিব, যাৰ ফলত অকণমান কৰ্মত হয়তো খেলি মেলি আহিব পাৰে, হয়তো আপুনি ভবামতে কামবোৰত কিছু অগ্ৰগতি নহ'ব পাৰে, কিয়নো শনিযুক্ত হোৱাৰ বাবে ৰবি আৰু শনিৰ সংযোগে অকণমান কৰ্মক্ষেত্ৰত খেলি মেলি লগাব পাৰে। কিন্তু ঘৰত সম্পত্তি বৃদ্ধি পাব, আপোনাৰ বন্ধু বান্ধৱৰ পৰাও ছাপোৰ্ট আপুনি নিশ্চয় লাভ কৰিব। ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগ এওঁলোকৰ দেখা পোৱা গৈছে। পিতৃৰ অকণমান স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী অন্য দিশত তেওঁলোকৰ মাহটো শুভ হৈ পৰিব। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহৰ প্ৰথমটো দিনা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ ৰাশিৰ পৰা নৱম স্থানত অৰ্থাৎ ভাগ্যস্থানত ৰবি শনিযুক্ত হ'ব। গতিকে অকণমান হয়তো কাম বনবোৰ কিছু লাহে ধীৰে হ'ব পাৰে, কিন্তু এওঁলোকৰ কৰ্ম দক্ষতা বাঢ়িব, কাম কৰাৰ ইচ্ছা যথেষ্ট বৃদ্ধি পাব। লগতে ভাতৃৰ সুখবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ জ্যেষ্ঠ ভাতৃৰ কিবা সুখবৰ হয়তো এই মাহটোত লাভ কৰিব পাৰে। আকস্মিক কামবোৰ হৈ পৰিব, যদিও কাম বনত অকণমান কিছু খেলি মেলি থাকিব, তথাপি আকস্মিক কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। বাকী অৱশ্যে মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মাহটো শুভ বুলি ক'ব পাৰি, কিয়নো এওঁলোকৰ অন্য গ্ৰহস্থিতি শুভ দেখা পোৱা গৈছে, কিন্তু ৰবি শনিযুক্ত হোৱাৰ বাবে অকণমান মাহটো মধ্যম। গতিকে যিমান পাৰে ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব। সূৰ্য প্ৰণাম কৰিলে আপোনাৰ আগন্তুক মাহটো শুভ হৈ পৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথমটো দিনাৰ পৰাই অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ অষ্টমত ৰবি শনিযুক্ত হোৱাৰ বাবে অকণমান স্বাস্থ্যৰ ফালৰ পৰা মধ্যম দেখা পোৱা গৈছে, কিন্তু ধন সম্পত্তি এওঁলোকৰ বৃদ্ধি পাব। হাতত ধন আগমনৰ সম্ভাৱনা প্ৰবল আছে। কথা বতৰাত
কিছু অকণমান খং হয়তো বাঢ়িব পাৰে আপোনাৰ কথা কওঁতেই হয়তো মাজে সময়ে অকণমান খং উঠিব পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব বাকী এওঁলোকৰ অন্য গ্ৰহস্থিতি শুভ দেখা পোৱা গৈছে কিন্তু ৰবি শনিযুক্ত হোৱাৰ বাবে স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম গতিকে যিমান পাৰে ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব ৰাতিপুৱা স্নান কৰি আপুনি সূৰ্য প্ৰণাম কৰাৰ চেষ্টা কৰিব তেনে কৰিলে আপোনাৰ মাহটো সুন্দৰ হৈ পৰিব একেদৰে সিংহ ৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথমটো দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা আপোনাৰ ৰাশিৰ অধিপতি ৰবি সপ্তম স্থানত শনিযুক্ত হ'ব গতিকে অকণমান বিবাহিতসকলৰ বাবে কিছু মধ্যম দেখা পোৱা গৈছে কিন্তু এওঁলোকৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি আত্মবিশ্বাস বৃদ্ধি কৰিব কৰ্ম দক্ষতা কৰ্ম কৌশলতাও বৃদ্ধি কৰিব ব্যৱসায় বাণিজ্যটো অকণমান হয়তো মাজে সময়ে লাভ মাজে সময়ে লোকচান হ'ব পাৰে এই সম্পূৰ্ণ মাহটোত গতিকে যিমান পাৰে সূৰ্য প্ৰণাম ৰাতিপুৱাৰ ভাগতে আপুনি কৰাৰ চেষ্টা কৰিব ৰাতিপুৱা সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপুনি মাহটো শুভ ফল লাভ কৰিব গতিকে এই সিংহ ৰাশি ব্যক্তিসকলে বিশেষভাৱে ৰাতিপুৱাৰ ভাগত স্নান কৰি সূৰ্য প্ৰণাম কৰাৰ চেষ্টা কৰিব কন্যা ৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথম দিনা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ দ্বাদশ পতি ষষ্ঠত অৱস্থান কৰাৰ ফলত এক বিপৰীত ৰাজযোগৰ সৃষ্টি হ'ব গতিকে এই বিপৰীত ৰাজযোগে আপোনাৰ কাম বনবোৰ সুকলমে কৰি তুলিব বিশেষকৈ আপোনাৰ কঠিন কামো এই মাহটোত সুকলমে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যি বেয়া পৰিস্থিতি নাহক কিয় আপুনি সেই পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব আত্মবিশ্বাস বাঢ়িব লগতে নোহোৱা কামবোৰ আপোনাৰ হৈ উঠিব গতিকে আপোনাৰ বাবে এই মাহটো অতি লাভদায়ক দেখা পোৱা গৈছে তুলা ৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথম দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ একাদশ স্থানৰ অধিপতি পঞ্চম স্থানত শনিযুক্ত হোৱাৰ বাবে অকণমান শিক্ষাত কিছু চঞ্চলতা আহিব পাৰে প্ৰেমতো অকণমান মতভেদৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু উপাৰ্জন বাঢ়িব উপাৰ্জনত এওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে উপাৰ্জন বৃদ্ধি পাব মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে কিন্তু প্ৰেম আৰু শিক্ষা এই দুটা ক্ষেত্ৰত অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব যিমান পাৰে এই সম্পূৰ্ণ ফাগুন মাহত আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব স্নান কৰাৰ পিছত সূৰ্য প্ৰণাম সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ মাহটো অকণমান শুভ হৈ পৰিব একেদৰে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ফাগুন মাহৰ প্ৰথম দিনা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা সম্পূৰ্ণ মাহটো তেওঁলোকৰ দশমপতি চতুৰ্থত অৱস্থান কৰিব যাৰ ফলত শনিযুক্ত হোৱাৰ বাবে বিশেষকৈ এওঁলোকৰ ঘৰুৱা ক্ষেত্ৰত অকণমান হয়তো মতভেদ চলিব পাৰে ঘৰত সম্পত্তি হয়তো বিক্ৰী কৰিবলগীয়াও হ'ব পাৰে কিন্তু এওঁলোকৰ কৰ্মত উন্নতি হ'ব পিতৃৰ বিভিন্ন প্ৰকাৰৰ সুখবৰ অহাৰ এই মাহটোত সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু এওঁলোকে ঘৰুৱা ক্ষেত্ৰ আৰু বিশেষকৈ সা সম্পত্তিত অকণমান যত্ন ৰখাটো ভাল হ'ব শনিযুক্ত হোৱাৰ বাবে এওঁলোকৰ তেনেধৰণৰ সমস্যা দেখা দিব পাৰে গতিকে যিমান পাৰে ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব পুৱা স্নান কৰাৰ পিছত আপুনি সূৰ্য প্ৰণাম নতুবা সূৰ্য অৰ্ঘ্য প্ৰদান কৰাটো আপোনাৰ বাবে বিশেষ মাহটোত লাভদায়ক হৈ পৰিব ধনুৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথম দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ নৱমপতি ৰবি তৃতীয় স্থানত অৱস্থান কৰিব অৱশ্যে তৃতীয়ত ৰবি কাৰক হয় কিন্তু শনিযুক্ত হোৱাৰ বাবে অকণমান কষ্ট আপোনাৰ এই মাহটোত বাঢ়িব যিকোনো কাম আপুনি অকণমান বেছি কষ্ট সহকাৰে হয়তো কৰিবলগীয়া হ'ব পাৰে কিন্তু এওঁলোকে ভাগ্যৰ ফলাফল মাহটোত লাভ কৰিব আপোনাৰ ভাতৃ ভগ্নীৰ হয়তো কিবা খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে ভাতৃ ভগ্নীৰ বাবে আপুনিও হয়তো খৰচ এই মাহটোত কৰিবলগীয়া হ'ব পাৰে বাকী কিন্তু আপোনাৰ গ্ৰহস্থিতি শুভ দেখা পোৱা গৈছে ৰবি শনিযুক্ত হোৱাৰ বাবেই অকণমান আপোনাৰ কষ্ট বাঢ়িব পাৰে গতিকে যিমান পাৰে ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব ৰাতিপুৱা স্নান কৰাৰ পিছত সূৰ্য প্ৰণাম নতুবা সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ ৰবি অকণমান বলাবলত আহিব মকৰ ৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথম দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা মকৰ ৰাশি ব্যক্তিসকলৰ অষ্টমপতি ৰবি
ধনস্থানত অৱস্থান কৰিব। গতিকে ধনস্থানত ৰবি শনিযুক্ত হোৱাৰ বাবে অকণমান হয়তো হাতত ধন সিমান সঞ্চয় নহ'ব পাৰে। আপুনি হাতত ধন সঞ্চয় কৰিম বুলি ভাবিলেও হয়তো কিবা নহয় কিবা ক্ষেত্ৰত মাহটোত খৰচ হ'ব পাৰে। বিশেষকৈ স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচ হোৱা দেখা যাব। আধ্যাত্মিকতাৰ প্ৰতি ৰুচি অকণমান বাঢ়িব। ধাৰ্মিক ভ্ৰমণ, ধাৰ্মিক যাত্ৰা হয়তো এই মাহটোত হ'ব পাৰে। বাকী অন্য গ্ৰহস্থিতি এওঁলোকৰ শুভ, কিন্তু ৰবি শনিযুক্ত হোৱাৰ বাবে অকণমান হাতত ধন সিমান নাথাকিব পাৰে। গতিকে যিমান পাৰে আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব। স্নান কৰাৰ পিছত সূৰ্য প্ৰণাম নতুবা সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ ৰবি অকণমান বলাবলত আহিব। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই ফাগুন মাহৰ প্ৰথম দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা এওঁলোকৰ ৰাশিৰ ওপৰত সপ্তমপতি অৰ্থাৎ আপোনাৰ ৰাশিৰ সপ্তমপতি ৰবি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰিব। যিহেতু পূৰ্বৰে পৰা আপোনাৰ ৰাশিত শনি অৱস্থান কৰি আছে, গতিকে এতিয়া শনি আৰু ৰবিৰ সংযোগে আপোনাৰ মনত অকণমান চঞ্চলতা আনিব পাৰে। আপুনি হয়তো সঠিক সিদ্ধান্ত এই মাহটোত ল'ব নোৱাৰিব পাৰে। ব্যৱসায়টো অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু বাকী অন্য গ্ৰহস্থিতি আপোনাৰ বাবে শুভ, কিন্তু অকণমান ৰবি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত শনিযুক্ত হ'ব, গতিকে এই মাহটো আপোনাৰ বাবে অকণমান মধ্যম দেখা পোৱা গৈছে। গতিকে যিমান পাৰে ৰবিৰ শুভ ফল লাভ কৰিবলৈ আপুনি ৰাতিপুৱা সোনকালে শুই উঠিবৰ চেষ্টা কৰিব। ৰাতিপুৱা স্নান কৰাৰ পিছত সূৰ্য অৰ্ঘ্য নতুবা সূৰ্য প্ৰণাম কৰিলে আপোনাৰ ৰবি অকণমান শুভ অৱস্থাত আহিব। একেদৰে মীন ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই ফাগুন মাহৰ প্ৰথম দিনাৰে পৰা অৰ্থাৎ সৰস্বতী পূজাৰ দিনাৰে পৰা আপোনাৰ ষষ্ঠ স্থানৰ অধিপতি ৰবি দ্বাদশত অৱস্থান কৰিব। দ্বাদশত শনিযুক্ত হোৱাৰ বাবে অকণমান মধ্যম ফল প্ৰদান কৰিব, কিন্তু তথাপি এওঁলোকৰ ষষ্ঠ দ্বাদশৰ সংযোগত এক বিপৰীত ৰাজযোগৰ সৃষ্টি হ'ব। গতিকে যাৰ ফলত এওঁলোকৰ নহ'বলগীয়া কামবোৰো এই মাহটোত হৈ পৰিব। গতিকে যদি কিবা কাম বন বিগত মাহত আপোনাৰ হোৱা নাছিল, সেই কাম বন এই মাহটোত আপোনাৰ হৈ পৰিব। গতিকে বিশেষ শুভ ফল মীন ৰাশিৰ ব্যক্তিসকলে এই মাহটোত লাভ কৰিব। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট আছে। খৰচৰ মাত্ৰাও অকণমান বিগত মাহৰ তুলনাত কম হ'ব। বিদেশ ভ্ৰমণ নতুবা সৰু সুৰা ভ্ৰমণ যাত্ৰা মাজে সময়ে হ'ব পাৰে। গতিকে মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে বাকীকেইটা ৰাশিতকৈ অত্যন্ত শুভ ফল প্ৰদায়ক হ'ব এই ফাগুন মাহত। কিন্তু যিমান পাৰে আপুনি ৰবিক বলাবন দিবলৈ আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব। সূৰ্য অৰ্ঘ্য আপুনি স্নান কৰাৰ পিছত প্ৰদান কৰিব নতুবা সূৰ্য প্ৰণাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আৰু অকণমান আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।